গুমা ব্লক কমিটি BPF দলৰ উদ্যোগত এই ফানবাৰী প্ৰাইমাৰীত আমাৰ BPF দলৰ কৰ্মী তথা ৰাইজ সকলক লৈ পেলাই আমাৰ এটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যেটো প্ৰেজেন্স বা যিখিনি সহযোগ খুব ভাল BPF পালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ BPFক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতো জিকিছো মাজত আমি কালি একবাৰ হাৰিছিলো এইবাৰো আমি জিকিম গুমা ব্লক হিচাপে আমাৰ BPF দলটো খুব ভাল ষ্ট্ৰং কথাইতে আৰু এন্টায়াৰ BTCত আপুনি চাব গলে আমি কমেও 25টা তলত আমি নাপাই আৰু UPPL হিচাপেতো আজি শেষ আৰু আমি আজি বেলেগ কথা পাতা নাই সব মিটিংত যেতিয়া সরকার আহিব BPF সরকার আহা পিছত কি কাম কৰিব এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছো বেলেগ কথা পাতা নাই আমি সব মিটিংত হিটে যেনেবা আমি সরকার আহা পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু ইয়াং জেনাৰেশনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছো বেলেগ নাই দেই হা BTC নিৰ্বাচনটো আজি সেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছো মততে গভৰ্ণমেণ্ট নটিফিকেশন এনেকুৱা আহা নাই কেতিয়া হয় মততে সেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছো কথাটো নাই দায়িত্বটো কাম্পা আৰু আফচোস প্ৰেসিডেন্সি যে লৈছিল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে এইবিলাক দায়িত্ব আফচোস প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু কাম্পাই দায়িত্ব লৈছিল কিন্তু ইহঁতে পাৰা নাই আজিলৈকে কাৰো লগত আমি আলোচনা হোৱা নাই মিত্ৰতাও নকৰিব আৰু আপোনালোকে আজি চাওক BPFে অকলে নিৰ্বাচন খেলিব বুলি কেতিয়াবাই এনাউন্স কৰি আহিছে BJPও সেইদিনা BJPৰ প্ৰেসিডেন্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব BJPয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই BJPও কৈছে কিন্তু আজিৰ দিনলৈকে UPPলে ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই UPPলৰ কিন্তু BJPয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিম BPFও কৈছে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছও কৈছে অকলে নিৰ্বাচন খেলিব কিন্তু প্ৰমোদ বড়ো বা UPPL দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই তাৰমানে জিৰ' UPPL জিৰ' এই কাৰণে ইহঁতে BJPৰ লগত মিত্ৰতা কৰিব পাৰি নাকি সেইটো চেষ্টা কৰি আছে কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ UPPL